নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ ৮ নম্বৰটো পাঠ। আজি মই ভাৰতৰ ৰাষ্ট্ৰপতি অৰ্থাৎ যি প্ৰেছিডেণ্ট, উপৰাষ্ট্ৰপতি অৰ্থাৎ যি ভাইচ প্ৰেছিডেণ্ট আৰু গভৰ্ণৰৰ ওপৰত ৩০টা অতিকৈ গুৰুত্বপূৰ্ণ মই MCQ আনিছোঁ আৰু ইয়াৰ পাছতো মই অতিকৈ যিখিনি ইম্পৰ্টেণ্ট অৰ্থাৎ মই অৱশ্যে গোটেই পলিটি পাৰ্টটোৱে মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে তাৰ কাৰণে আপোনালোকে যাতে পৰৱৰ্তী সময়ত ভিডিঅ'কেইটা মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহিছোঁ মই আজিৰ প্ৰথম প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ইম্পিচমেণ্ট প্ৰচিডিঅ'ৰ অফ দ্য প্ৰেছিডেণ্ট। গতিকে ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে ৰাষ্ট্ৰপতিৰ ইম্পিচমেণ্ট প্ৰচিডিঅ'ৰ কথা কয়? আৰ্টিকল 52 নেকি? আৰ্টিকল 52টো নহয়, যিহেতু ইট এষ্টাব্লিছেছ দ্য অফিচ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। কাৰ কথা কয়? অফিচ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আৰ্টিকল 56 নেকি? আৰ্টিকল 56ও নহয়, কাৰণ ই কিহৰ কথা কয়? টাৰ্ম অফ দ্য অফিচ অফ প্ৰেছিডেণ্ট। কিহৰ কথা কয়? টাৰ্ম অফ দ্য অফিচ অফ দ্য প্ৰেছিডেণ্ট, যিটো কিমান বছৰ হয়? 5 বছৰ হয়। ঠিক আছে। আৰ্টিকল 61, য়েছ, আৰ্টিকল 61টোৱে শুদ্ধ উত্তৰ হয়, যিহেতু আৰ্টিকল যিটো 60, আৰ্টিকল 60টোৱে কিহৰ কথা কয়? ওথ কথা কয়। ঠিক আছে। ওথ বাই দ্য প্ৰেছিডেণ্ট। ওথ বাই দ্য প্ৰেছিডেণ্ট। গতিকে ইয়াতে অপশ্যন চিটোৱে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। গতিকে ভাৰতৰ যি ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যি ওথ, সেই ওথ কোনে এডমিনিষ্টাৰ কৰে? ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেকি? নহয়, চিফ জাষ্টিচ অফ ইণ্ডিয়া। য়েছ, ভাৰতৰ যি চিফ জাষ্টিচ অফ ইণ্ডিয়া, তেখেতে ৰাষ্ট্ৰপতিৰ যি ওথ এডমিনিষ্টাৰ কৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এলিজিবল ফৰ দ্য অফিচ অফ প্ৰেছিডেণ্ট। গতিকে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হ'লে মিনিমাম কিমান বছৰ বয়স হ'ব লাগিব? 30 বছৰ নহয়, 35 বছৰ। য়েছ, 35 বছৰ বয়স হ'ব লাগিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 4। ইয়াতে সুধিছে, দ্য ইলেক্টৰেল কলেজেছ ফৰ দ্য ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট কনচিষ্ট অফ। গতিকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ যি ইলেকশ্যন প্ৰক্ৰিয়াত কোনে কোনে পাৰ্টিচিপেট কৰিব পাৰে, ইয়াত সেইটোৱে সুধিছে পোনপটীয়াকৈ। অল মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ নহয়, ইলেক্টেড মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট নহয়, ইলেক্টেড মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট এণ্ড লেজিছলেটিভ এছেম্বলিজ অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ অফ দিল্লী এণ্ড পুডুচেৰী। য়েছ, এইটোৱে শুদ্ধ হয়, যিহেতু দুয়োটা হাউচৰ যি লোকসভা অৰ্থাৎ যি ৰাজ্যসভা, দুয়োটা হাউচৰে যি ইলেক্টেড মেম্বাৰ্ছ, লগতে আমাৰ 28খন ষ্টেটৰ ষ্টেট লেজিছলেটিভ এছেম্বলি যিমানসকল মেম্বাৰ আছে গোটেইখিনিৰ লগতে দিল্লী আৰু যি পুডুচেৰী তাৰো মেম্বাৰে কি কৰিব পাৰে? পাৰ্টিচিপেট কৰিব পাৰে। কিন্তু প্ৰেছিডেণ্টৰ যদি ইম্পিচ কৰিবলৈ হ'লে কিন্তু অনলি যি লোকসভা আৰু ৰাজ্যসভাৰ বোথ ইলেক্টেড প্লাছ নমিনেটেড মেম্বাৰে ভোট দিব পাৰে। কিন্তু যি ষ্টেট লেজিছলেটিভ এছেম্বলিৰ যিসকল মেম্বাৰ আছে তেওঁলোকে কি কৰিব নোৱাৰে? ভোট দিব নোৱাৰে। সেইটো আপোনালোকে নোট কৰি ৰাখিব। ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 5। ইয়াতে সুধিছে, দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া গিভছ হিজ ৰেজিগনেশ্যন টু। গতিকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰেজিগনেশ্যন কাক দিয়ে? চিফ জাষ্টিচ অফ ইণ্ডিয়া নহয়, পাৰ্লিয়ামেণ্ট নহয়, ভাইচ প্ৰেছিডেণ্টক দিয়ে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 6। ইয়াতে সুধিছে, হুইচ অফ দ্য ফলোয়িং ভেটো পাৱাৰ ইজ এভেইলেবল টু দ্য ইণ্ডিয়ান প্ৰেছিডেণ্ট। গতিকে ইণ্ডিয়ান প্ৰেছিডেণ্টৰ ক্ষেত্ৰত কোনকেইটা ভেটো পাৱাৰ আছে সুধিছে। এবছলিউট ভেটো পাৱাৰ, য়েছ, এবছলিউট ভেটো পাৱাৰ আছে। আৰু এই যি এবছলিউট ভেটো পাৱাৰ, এইটোৰ জৰিয়তে কি কৰিব পাৰে? এখন বিল এণ্টায়াৰলি কি কৰিব পাৰে? ৰিজেক্ট কৰি দিব পাৰে। কি কৰিব পাৰে? ৰিজেক্ট কৰি দিব পাৰে বাই দ্য লেজিছলেচাৰ। গতিকে লেজিছলেচাৰৰ পৰা পাছ হৈ অহা এখন বিল কি কৰিব পাৰে? সম্পূৰ্ণৰূপে কি কৰিব পাৰে? ৰিজেক্ট কৰি দিব পাৰে। যি ছাছপেনচিভ ভেটো, য়েছ, ছাছপেনচিভ ভেটো আছে। আৰু এই যি ছাছপেনচিভ ভেটো, তাৰ জৰিয়তে কি কৰিব পাৰে? এখন বিল পাছ হোৱাৰ পৰা কি কৰিব পাৰে? ডিলে কৰি দিব পাৰে। ঠিক আছে, ডিলে কৰি দিব পাৰে। পকেট ভেটো, য়েছ, পকেট ভেটো পাৱাৰ প্ৰেছিডেণ্টৰ ওচৰত আছে। এই পকেট ভেটোৰ জৰিয়তে কি কৰিব পাৰে? এখন বিলক যদি চাইনো নকৰে, ঠিক আছে, যদি চাইন নকৰে প্লাছ যদি সেইখন ৰিটাৰ্ণো কৰি নিদিয়ে, ঠিক আছে, ৰিটাৰ্ণো কৰি নিদিয়ে,
তেতিয়া তাক কি কোৱা হয় পকেট ভেটো গতিকে অল অফ দ্য এবভ গোটেইকেইটা শুদ্ধ উত্তৰ হয় এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক বুলি কাক কোৱা হয় প্ৰাইম মিনিষ্টাৰ নেকি নহয় চিফ জাষ্টিছ অফ ইণ্ডিয়া নহয় দ্য প্ৰেছিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিক ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক হিচাপে গণ্য কৰা হয় এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ দ্য পাৱাৰ অফ দ্য প্ৰেছিডেণ্ট গ্ৰাণ্ট পাৰ্ডনছ ইজ গিভেন আণ্ডাৰ গতিকে পাৰ্ডনিং পাৱাৰ আৰ্টিকল কোনটোৰ আছে সেইটোৱে সুধিছে আৰ্টিকল 71 নহয় আৰ্টিকল 72ত প্ৰেছিডেণ্টৰ যি পাৰ্ডন পাৱাৰ সেইটো আৰ্টিকল 72ত উল্লেখ আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এ প্ৰক্লেমেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি মেড বাই দ্য প্ৰেছিডেণ্ট ইজ প্লেছ বিফৰ ইজ হাউচ অফ পাৰ্লিয়ামেণ্ট ফৰ এপ্ৰুভেল উইদিন এইটো 2 মান্থ নেকি নহয় 6 মান্থ নহয় কিমান মান্থ হ'ব লাগিব 1 মান্থ ঠিক আছে 1 মান্থ আৰু এই যে নেশ্যনেল ইমাৰ্জেঞ্চি ঠিক আছে এই যে নেশ্যনেল ইমাৰ্জেঞ্চি এই নেশ্যনেল ইমাৰ্জেঞ্চি কথা যদি ক'বলৈ যাওঁ এইটো আমাৰ ভাৰতবৰ্ষত কিমান টাইম লগাইছে 3 টাইমছ ঠিক আছে তিনিবাৰ এতিয়ালৈকে নেশ্যনেল ইমাৰ্জেঞ্চি লগাইছে এতিয়া মই কুৱেশ্যন নম্বৰ 10লৈ ইয়াতে সুধিছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কেন ডিক্লেয়াৰ এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আণ্ডাৰ হুইচ আৰ্টিকল গতিকে ইয়াতে সুধিছে যে ভাৰতৰ যি ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নম্বৰ আৰ্টিকলৰ জৰিয়তে কি ক'ব পাৰে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে এতিয়া প্ৰথম দিয়া আছে আৰ্টিকল 352 আৰ্টিকল 352ৰ জৰিয়তে কি ক'ব পাৰে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে কিমানবাৰ 3বাৰ কি নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে ঠিক আছে আৰু প্ৰথম যে নেশ্যনেল ইমাৰ্জেঞ্চি কেতিয়া ঘোষণা কৰা হৈছিল 1962ত যেতিয়া কি হৈছিল চাইনো ইণ্ডিয়া ৱাৰ হৈছিল ঠিক আছে তাৰ পাছত 1971ত যি ইণ্ডো পাক ৱাৰ হৈছিল ঠিক আছে ইণ্ডো পাক ৱাৰ যাক বাংলাদেশ লিবাৰেশ্যন ৱাৰ বুলি কোৱা হয় আৰু যাৰ জৰিয়তে ইষ্ট পাকিস্তানক ৱেষ্ট পাকিস্তানৰ পৰা পৃথক কৰি বাংলাদেশ বনাই দিয়া হৈছিল আৰু তাৰ পাছত 1975ত পুনৰ নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল এবাৰ কিয় কোৱা হৈছিল ডিউ টু ইণ্টাৰনেল ডিষ্টাৰবেন্স ঠিক আছে ইণ্টাৰনেল ডিষ্টাৰবেন্সৰ কাৰণে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল আৰ্টিকল 356ও নহয় ইয়াত কিহৰ কথা কোৱা আছে ষ্টেট ইমাৰ্জেঞ্চি অথবা যি প্ৰেছিডেণ্ট ৰুল তাৰ কথা উল্লেখ আছে আৰ্টিকল 360 আৰ্টিকল 360ত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কথা উল্লেখ আছে আৰু কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কি কৰা হোৱা নাই ডিক্লেয়াৰ কৰা হোৱা নাই কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চি 3বাৰ আৰু যি ষ্টেট ইমাৰ্জেঞ্চি অথবা প্ৰেছিডেণ্ট ৰুল এতিয়ালৈকে মোৰ দেন 100 টাইমছ কি হৈছে ষ্টেট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে আৰু আৰ্টিকল যি 368 ইয়াত কি উল্লেখ আছে এমেণ্ডমেণ্টৰ কথা উল্লেখ আছে ঠিক আছে এমেণ্ডমেণ্টৰ কথা এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া গতিকে ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ কথা কোনটো আৰ্টিকলে কয় আৰ্টিকল 61 নেকি আৰ্টিকল 61 নহয় আৰ্টিকল 62 নহয় আৰ্টিকল 63 অপশ্যন চি শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ভাইচ প্ৰেছিডেণ্ট ইজ ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ এন ইলেক্টৰেল কলেজ কনচিষ্টিং অফ গতিকে ভাইচ প্ৰেছিডেণ্টক যি ইলেকশ্যন সেই ইলেকশ্যনত কোনে কোনে পাৰ্টিচিপেট কৰিব পাৰে সেইটোৱে সুধিছে অনলি ইলেক্টেড মেম্বাৰ্ছ অফ দ্য বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট নহয় মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট ইলেক্টেড এণ্ড নমিনেটেড অপশ্যন বিটো শুদ্ধ হয় দুইটা হাউচৰ যি ইলেক্টেড আৰু নমিনেটেড দুইটা মেম্বাৰে পাৰ্টিচিপেট কৰিব পাৰে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13ত সুধিছে দ্য ভাইচ প্ৰেছিডেণ্ট ইজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ ভাইচ প্ৰেছিডেণ্ট এক্স অফিচিঅ' চেয়াৰমেন কিহৰ হয় সেইটোকে সুধিছে লোকসভাৰ নহয় প্লেনিং কমিশ্যন নহয় নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল নহয় অ'কে এই যিখন প্লেনিং কমিশ্যনখন এইখিনিতে মই কৈ যাওঁ প্লেনিং কমিশ্যনখন 2015 চনলৈকে থাকে তাৰপিছত ইয়াক ৰিপ্লেচ কৰি দিয়ে কিহে নীতি আয়োগ ঠিক আছে নীতি আয়োগে ৰিপ্লেচ কৰি দিয়ে কিমান চনত 2015 চনত ঠিক আছে
আৰু এই যে নীতি আয়োগ তাৰে চেয়াৰমেন হৈছে কোন প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে কাউন্সিল অফ ষ্টেটছ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হোৱাট ইজ দ্য টাৰ্ম অফ দ্য অফিচ অফ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 6 years নহয় 5 years অপশ্যন বি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে ডিছপিউটছ ৰিগাৰ্ডিং দ্য ইলেকশ্যনছ অফ দ্য ভাইচ প্ৰেচিডেণ্ট আৰ ডিচাইডেড বাই যি ডিছপিউট হয় ঠিক আছে ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ যদি ডিছপিউট হয় আৰু সেইটো তেতিয়াহ'লে কোনে চায় ইলেকশ্যন কমিশ্যন নহয় প্ৰেচিডেণ্ট নহয় পাৰ্লিয়ামেণ্ট নহয় সুপ্ৰিম কোৰ্ট ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত যদি কিবা ডিছপিউট হয় সেইটো কোনে চায় সুপ্ৰিম কোৰ্টে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে when the vice president acts as the president she doesn't perform the duties of the chairman of the Rajya Sabha the duties of the chairman are performed by যদি ভাইচ প্ৰেচিডেণ্টে যদি প্ৰেচিডেণ্টৰ যদি দায়িত্ব পালন কৰি থাকে সেই সময়ত যি ৰাজ্যসভা চেয়াৰমেনৰ দায়িত্ব কোনে লয় অৰ্থাৎ চেয়াৰমেনৰ যিখিনি কাম সেই কামখিনি কোনে পাৰফৰ্ম কৰে সেইটোৱে সুধিছে স্পীকাৰ অফ দ্য লোকসভা নহয় প্ৰাইম মিনিষ্টাৰ নহয় চেয়াৰমেন অফ দ্য ৰাজ্যসভা এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এলিজিবল ফৰ দ্য অফিচ অফ দ্য ভাইচ প্ৰেচিডেণ্ট গতিকে ভাইচ প্ৰেচিডেণ্ট হ'বলৈ হ'লে ন্যূনতম কিমান বছৰ বয়স হ'ব লাগিব 30 বছৰ নহয় 35 বছৰ বয়স হ'ব লাগিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৰিজলিউশ্যন ফৰ দ্য ৰিমুভেল অফ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন বি মুভ ইন দ্য লোকসভা নহয় ৰাজ্যসভা শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে which of the following position is not considered an office of profit for a candidate contesting the vice president election governor of state sitting president sitting vice president all of the above গোটেইকেইটা শুদ্ধ হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ the vice president will have to notify the president's resignation to whom immediately chief justice of India নহয় প্ৰাইম মিনিষ্টাৰ নহয় স্পীকাৰ অফ দ্য লোকসভা এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট অফ ইণ্ডিয়া গভৰ্ণৰক কোনে এপইণ্ট কৰে সেইটোৱে সুধিছে চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট নেকি নহয় চিফ জাষ্টিছ অফ দ্য হাইকোৰ্ট এইটোও নহয় ভাইচ প্ৰেচিডেণ্ট নহয় প্ৰেচিডেণ্ট গতিকে প্ৰেচিডেণ্টে প্ৰত্যেকখন ষ্টেটৰ যি গভৰ্ণৰক এপইণ্ট কৰে ঠিক আছে আৰু এই যি প্ৰেচিডেণ্টে যি UPSCৰ যিসকল মেম্বাৰ ইনক্লুডিং যি চেয়াৰপাৰ্চন তেওঁলোককো এপইণ্ট কৰে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তাৰপাছত এই যি ইলেকশ্যন কমিশ্যনাৰ ঠিক আছে ইলেকশ্যন কমিশ্যনাৰ তাৰপৰা ফাইনেন্স কমিশ্যনৰ যি যিজন চেয়াৰপাৰ্চন ঠিক আছে তেওঁকো এপইণ্ট কৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ষ্টেটছ ডেট দেয়াৰ শ্বেল বি এ গভৰ্ণৰ ফৰ ইচ ষ্টেট এইটো আপোনালোকক মই এই 22 নম্বৰটো আপোনালোকলৈ মই এৰি দিছোঁ এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ শুদ্ধ উত্তৰ কি হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ হোৱাট ইজ দ্য মিনিমাম এজ ফৰ এপইণ্টমেণ্ট এজ এ গভৰ্ণৰ হ'বলৈ হ'লে ন্যূনতম কিমান বছৰ বয়স হ'ব লাগিব 30 বছৰ নহয় 25 নহয় 35 বছৰ বয়স হ'ব লাগিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য গভৰ্ণৰ হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ গভৰ্ণৰ কাৰ প্লেজাৰত অফিচটো হোল্ড কৰি থাকে চিফ মিনিষ্টাৰ নহয় প্ৰাইম মিনিষ্টাৰ নহয় ষ্টেট লেজিছলেচাৰ নহয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে এ গভৰ্ণৰ ইজ পাৰ্ট অফ দ্য ইউনিয়ন এক্সিকিউটিভ নহয় ষ্টেট এক্সিকিউটিভ অপশ্যন বিটোৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ ডিছক্ৰিচনেৰী পাৱাৰ গিভেন টু দ্য গভৰ্ণৰ অফ এ ষ্টেট এপইণ্টিং দ্য এডভকেটছ জেনেৰেল নহয় চামনিং দ্য ষ্টেট লেজিছলেচাৰ নহয় ৰিজাৰ্ভিং এ বিল পাছ বাই দ্য ষ্টেট লেজিছলেচাৰ ফৰ দ্য কনচিডাৰেশ্যন অফ দ্য প্ৰেচিডেণ্ট গতিকে ষ্টেট লেজিছলেচাৰৰ পৰা যদি এখন বিল পাছ হৈ আহে আৰু সেইখন যদি প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে পঠিওৱা হয় আৰু সেইখন কি কৰিব পাৰে ৰিজাৰ্ভ কৰিব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গতিকে গভৰ্ণৰক যি ওথ দিয়া প্ৰক্ৰিয়াত কোনে এডমিনিষ্টাৰ কৰিব পাৰে সেইটো সুধিছে দ্য প্ৰেচিডেণ্ট নেকি প্ৰেচিডেণ্ট
নহয় চিফ জাষ্টিচ অফ কনচাৰ্ণ ষ্টেট হাইকোৰ্ট গতিকে গভৰ্ণৰক কনচাৰ্ণিং যিখন হাইকোৰ্ট আছে সেই হাইকোৰ্টৰ সেই চিফ জাষ্টিচ তেওঁ কি কৰিব পাৰে ওথ দিয়াত এডমিনিষ্টাৰ কৰিব পাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য গভৰ্ণৰ অফ এ ষ্টেট কেন ইছ্যু এন অৰ্ডিনেঞ্চ অনলি অন দ্য এডভাইচ অফ দ্য প্ৰেচিডেণ্ট নেকি নহয় অনলি when the state legislature is not in session নহয় only on the advice of the chief minister নহয় when state legislature is not in session and she is satisfied that circumstances exist which render it necessary for him her to take immediate action আৰু এই যি গভৰ্ণৰ এজন গভৰ্ণৰে দুখন বা তিনিখন ষ্টেটৰ এজন কমন গভৰ্ণৰ হৈ থাকিব পাৰে দেই এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনষ্টিটিউশ্যন লেজ ডাউন হুইচ অফ দ্য ফলোয়িং কোৱালিফিকেশ্যন ফৰ এ পাৰ্চন টু বি এপইণ্টেড এজ এ গভৰ্ণৰ এজন গভৰ্ণৰ হ'বলৈ হ'লে কি কোৱালিফিকেশ্যন হ'ব লাগিব সেইটো সুধিছে মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া য়েছ হ'ব লাগিব চিটিজেন অফ ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব মাষ্ট হেভ কমপ্লিটেড দ্য এজ অফ 35 years গতিকে অতি কমেও 35 বছৰ বয়স হ'বই লাগিব মাষ্ট বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি এইটো নহয় গতিকে 1 নম্বৰ আৰু 2 নম্বৰটোৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য গভৰ্ণৰ হেজ দ্য পাৱাৰ টু গ্ৰাণ্ট পাৰ্ডন ৰিপ্ৰাইভ ৰেছপাইট এণ্ড ৰেমিশ্যন অফ পানিছমেণ্ট আণ্ডাৰ দ্য ষ্টেট ল বাট নট ডেথ চেণ্টেন্স আণ্ডাৰ হুইচ আৰ্টিকল এইটো আৰ্টিকল 161 এইটো শুদ্ধ উত্তৰ হয় গতিকে মই আজিলৈ 30টা অতিকৈ গুৰুত্বপূৰ্ণ MCQ ডিছকাছ কৰিলোঁ পৰৱৰ্তী সময়তো আহিব বহুতকেইটা পাৰ্ট মই মানে গোটেই পলিটিখন মই কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে যাতে ভিডিঅ'কেইটা মিছ নকৰে তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ